So how many bits are required to represent the decimal number 8,46,569 in BCD? Okay, so yate dise amak eta decimal number 8,46,569 ঠিক আছে এটো হৈছে এটা ডেসিমেল নাম্বাৰ আমাক কিন্তু এটো কনভাৰ্ট কৰিব দিয়া নাই BCD লৈ ঠিক আছে আমি কৈছে লেটস সে এটো অলৰেডি কনভাৰ্ট হৈ গল তো এটো যেটো আছে ইয়াতে এটা BCD নাম্বাৰ ইয়াৰ BCD ইকুইভ্যালেন্ট পালো আমাক কৈছে যে টোটাল কিমানটা বিটস লাগিব ৰাইট এটো কৰিব কাৰণে ৰিপ্ৰেজেন্ট কৰিব কাৰণে কেটা বিট লাগিব তো আমি জানো যে এটা ডিজিট 1 ডেসিমেল ডিজিটৰ কাৰণে আমাক কেটা বিট লাগে বাইনাৰি কোডেড ডেসিমেলত কৰিব কাৰণে 4টা বিটস লাগে 4 বিটস বা আমি এনেকাও ক'ব পাৰো 4 বিটস per ডেসিমেল ডিজিট তো তেনেহলে টোটাল কেটা আছে 1 2 3 4 5 6 তো 6টা ডেসিমেল ডিজিটছৰ কাৰণে কিমান লাগিব এটাৰ কাৰণে যদি আমাৰ 4টা বিট হয় তেনেহলে 6টা ডিজিটছৰ কাৰণে সিম্পলি কি হ'ব 4 * 6 মাল্টিপ্লাই কৰিলে হ'ল তো 4 6 কিমান হৈ যাব আমাৰ 24 তো ইয়াতে টোটাল আমাৰ লাগিব 24 বিটস ওকে বাট এনিৱেজ আমি এটা কাম কৰো এটো ক্যালকুলেট কৰি উলিয়াই প্লাই চাও এটো তো একেবাৰে সিম্পল কাম আমাৰ প্ৰেক্টিসও হৈ যাব তো আমি কি কৰিব লাগিব ইচ ডিজিটটোক আমি কি কৰিব লাগিব ইয়াৰ বাইনাৰীত লৈ যাব লাগিব 4 বিট বাইনাৰী তো 8ৰ কাৰণে কি হয় 8ৰ কাৰণে হয় আমাৰ 1000 নেক্সট আছে আমাৰ 4ৰ কাৰণে হয় আমাৰ 0100 দেন আছে আমাৰ 6ৰ কাৰণে মানে 8421 টো মনত ৰাখি লল যদি পাহৰিও যোৱা তো 6 বনাবৰ কাৰণে কি লাগে 4 and 2 লাগে তো আমাৰ 0110 তো তাৰ মানে এই 6ৰ কাৰণে হ'ব 0110 নেক্সট আমাৰ লাগে 5 বনাবৰ কাৰণে হ'ব 0101 নেক্সট 6 লাগে এগেইন 6ৰ কাৰণে হ'ব আমাৰ 0110 and then আমাক 9 লাগে তো 9ৰ কাৰণে হ'ব 1001 এতিয়া আমি কাউন্ট কৰি চাব পাৰো টোটাল কেটা বিট আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 exactly 24 bits to আছে ইভেন তো আমাক এটো ওলাব দিয়া নাই এটো আমি জাস্ট ভেৰিফাই কৰি চালো